লাহৰী ঘাটত ওলাইছে লোনৰ দালাল। দালাল ৰূপী জিয়াবোৰৰ কাণ্ডত দিশহাৰা ৰুহুল আমিন। তো মানে পুরা হ্যারাসমেন্ট দিছে, মোর উপর কেস করব, 30,000 টাকা দিবই লাগে। জরিবৰ টেঙাগুৰি তিনিচুকীয়া ঔগুৰি আদি অঞ্চলত চলিছে মাটিৰ দালালৰ পিছত লোনৰ দালালৰ দপদপনি। লোন লৈ দিয়াৰ বাবদ 30,000 টকা নিদিলে ভিন্ন ধৰণে ভয় ভাবুকি আৰু মিছাকৈ গোচৰ ৰুজু কৰাৰ ভাবুকি দিয়ে দালাল ৰূপী জিয়াবোৰে। এই সমগ্ৰ অভিযোগ ৰুহুল আমিন নামৰ এগৰাকী ভুক্তভোগীৰ। মোর উপর 30,000 বিচারিছিল, 22,000 দিল, তথাপিও মানে মোক পুরা হ্যারাসমেন্ট দিয়ে আছে, 30,000 দিবই লাগে। না, ব্যাংকৰ কোনো কর্মচারী নহয়, তো দালাল হিসাবে কাম করে। আর এয়া আমাৰ প্ৰথমটো প্ৰতিবেদন। আকৌ প্ৰকাশ কৰিম দালাল ৰূপী জিয়াবোৰৰ ন কাহিনী। ঘটনা অনুসৰি এইগৰাকী লাহৰীঘাটৰ ঔগুৰিৰ ৰৌজি মেডিকেল হলৰ স্বত্বাধিকাৰী ৰুহুল আমিন। ৰুহুল আমিনক এটা কোম্পানীৰ পৰা হাউচ লোন হিচাপে 5,50,000 টকাৰ এটি লোন লৈ দিব বুলি জনাইছিল জৰিবৰ গাঁৱৰ এইগৰাকী দালাল ৰূপী জিয়াবুৰ ৰহমানে, যাৰ বাবে সহজ সৰল এইগৰাকী ৰুহুল আমিনৰ পৰা যোৱা 2024 চনৰ নৱেম্বৰ মাহৰ 7 তাৰিখে সন্ধিয়া 5:06 ফোনপে যোগে আগদন হিচাপে লৈছিল 10,000 টকা, যিটোৰ স্ক্ৰীনশ্বট এয়া। কিন্তু তাৰ পিছতে আৰম্ভ হ'ল দালাল ৰূপী জৰিবৰ গাঁৱৰ এইগৰাকী জিয়াবুৰ ৰহমানৰ ভিন্ন ধৰণৰ ব্লেকমেইলিং। অভিযোগ অনুসৰি লোনৰ নামত আগদন হিচাপে 10,000 টকা লোৱাৰ পিছত জিয়াবুৰে ৰুহুল আমিনক লৈ দিছিল 5,50,000 টকাৰ লোন। তাৰ পিছতে আৰম্ভ হ'ল আচল কাহিনী। লোন লৈ দিয়াৰ পিছতে ৰুহুল আমিনৰ পৰা একেলগে দাবী কৰিছিল আৰু 20,000 টকা, অৰ্থাৎ সৰ্বমুঠ 30,000 টকা লাগিবই ৰুহুল আমিনৰ পৰা, নহ'লে ৰুহুল আমিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলি দিছিল ভাবুকি। এই অভিযোগ ৰুহুল আমিন নামৰ এইগৰাকী সহজ সৰল ৰৌজি মেডিকেল হলৰ স্বত্বাধিকাৰীৰ। তেওঁক টকা দিব লাগে। মোৰ লোনটো চেংচন হোৱাৰ লগে লগে মোৰ একাউণ্টৰ পৰা আকৌ ফাৰ্ষ্ট ইনষ্টলমেণ্টটো কাটি লৈ গ'ল। তেওঁ টকা মানে মই অলপ কম দিয়াত তেওঁ মানে মোক পুৰা হেৰাচমেণ্ট দিছিলে। তথাপি তেওঁ 22,000 টকা দিয়াৰ পিছতো তেওঁ মানে পুৰা হেৰাচমেণ্ট দিছে, মোৰ ওপৰত কেছ কৰিব, বহুত মানুহ মাতিছে, 30,000 টকা দিবই লাগে। তেওঁ দালালি হিচাপত দিব। তাতে ক্ষান্ত নাথাকে দালাল ৰূপী জৰিবৰ গাঁৱৰ এইগৰাকী জিয়াবুৰ উপায়হীন হৈ আকৌ যোৱা 13 মাৰ্চৰ সন্ধিয়া 6:44 ফোনপে যোগে 12,000 টকা দালাল ৰূপী জিয়াবুৰক দিছিল এইগৰাকী ৰুহুল আমিনে, অৰ্থাৎ সৰ্বমুঠ 22,000 টকা দিছিল লোন লৈ দিয়াৰ বাবদ। কিন্তু ৰুহুল আমিনক দিনে নিশাই এতিয়াও চলাই আছে মানসিকভাৱে নিৰ্যাতন। এই অভিযোগ উত্থাপন কৰিছে ৰুহুল আমিনে, অৰ্থাৎ দালাল ৰূপী জিয়াবুৰে দাবী কৰা 30,000 টকাৰ ভিতৰত 22,000 টকা দিয়াৰ পিছতো 8,000 টকা নিদিয়াৰ বাবে ভিন্ন ধৰণে মানসিকভাৱে হাৰাশাস্তিত ভুগাইছে ৰুহুল আমিন নামৰ এইগৰাকী সহজ সৰল ব্যক্তিৰ। অভিযোগ অনুসৰি জিয়াবুৰক টকা নিদিলে গোচৰ ৰুজু কৰিব ৰুহুল আমিনৰ বিৰুদ্ধে। কিন্তু কোম্পানীত ভুক্তভোগী ৰুহুল আমিনে খবৰ লোৱাত কৈছে এটকাও দিব নালাগে কোনো দালালক। পিছে জিয়াবুৰৰ এটাই কথা, টকা নিদিলে দিব গোচৰ দিয়ে ভিন্ন ধৰণৰ ভাবুকি। উপায়হীন হৈ ৰুহুল আমিন নামৰ এইগৰাকী ভুক্তভোগীয়ে কাষ চাপিছে সংবাদ মাধ্যমৰ। জৰিবৰৰ জিয়াবুৰ তেখেতে মোক এটা লোন দিয়াৰ বাবদ, লোন লৈ দিব বুলি মন্নপূৰ্ণম বেংকৰ পৰা মোক পৰা টকা বিচাৰিছিলে 30,000। পিছত লোনটো মোৰ চেংচন হোৱা কথা আছিলে 7.5 লাখ, পিছত মোৰ 5.5 লাখ টকা তেওঁক টকা দিব লাগে। মোৰ লোনটো চেংচন হোৱাৰ লগে লগে মোৰ একাউণ্টৰ পৰা আকৌ ফাৰ্ষ্ট ইনষ্টলমেণ্টটো কাটি লৈ গ'ল। তেওঁ টকা মানে মই অলপ কম দিয়াত তেওঁ মানে মোক পুৰা হেৰাচমেণ্ট দিছিলে। তথাপি তেওঁ 22,000 টকা দিয়াৰ পিছতো তেওঁ মানে পুৰা হেৰাচমেণ্ট দিছে, মোৰ ওপৰত কেছ কৰিব, বহুত মানুহ মাতিছে, 30,000 টকা দিবই লাগে। তেওঁ দালালি হিচাপত দিব লাগে। বেংক মোক লৈ দিছে আৰু কেইজনকো লৈ দিছে। তেখেতসকলৰ পৰাও মানে 20,000 30,000 তেনেকুৱা লৈছে। মোৰ পৰা 30,000 বিচাৰিছিলে, 22,000 দিলোঁ, তথাপিও মানে মোক পুৰা হেৰাচমেণ্ট দি আছে, 30,000 দিবই লাগে। নাই, বেংকৰ কোনো কৰ্মচাৰী নহয়, তেওঁ দালাল হিচাপে কাম কৰে। আৰু দালাল হিচাপে মন্নপূৰ্ণম গুৱাহাটী। মই মৰ্টগেজ দিছোঁ, মাটিৰ মৰ্টগেজ দিছোঁ, দোকানৰ লাইচেঞ্চ দিছোঁ, চব ডকুমেণ্টছ জমা দি লৈছোঁ।